এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী तिबेटी ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो अपना लोग के इमान विशाल खेती कतो ने देखिबो আৰু মানুহতকৈ মাটি একো একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা ये है आपका पास अनुभव হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে জি কৰে কৰক বুলি in Assam police nothing is pending we do not going to be we took action immediately so 10 people has already been arrested so in our dictionary we do not think of doing we do not talk of doing we did immediately 1 hour 2 hours within the incident so our action is already completed we have arrested the people hobo dibedi paribo aru paikanot etia kunu nai khali hoi gol sok jetia ei aji jikhini tat Lakhimpurot manu ulaise Manipuror pra ahise kan teoluke gom poa nai je already etu ghotona hoi gol আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে জুৱা কালি ৰাতি তানে হয়তো আগতে মাটি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হল আজি এতিয়াক ডিসিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সুমাইছিল হে গতিকে বুজালে গুছি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগিয়া টাঙিবলগিয়া কথা নাই কাৰণ একোটো বনুৱাই নাই জাস্ট আহি টেন্ট এটা কৰি সুমাইছিল হেকানে কলো হেখনৰ কাৰণে গণ্ডগোল হৈ গল আৰু আপোনালোককো ৰাতিপুৱা লৈ গল গধুলিলৈকে বাছেদি লৈ গল বাছেদি থৈলে ৰুমৰ ভিতৰত সোমাই থাকিলে কোনেও লগো নকৰিলে মই হেতু কন্ডেম কৰিছো লগত আমাৰ 18 গৰাকী সাংবাদিকক তেওঁলোকে ৰাতিপুৱা গুৱাহাটীৰ পৰা লৈ গল যে ৰাহুল গান্ধীয়ে ইন্টাৰভিউ দিব সাংবাদিকসকল ৰাতিপুৱাই গল জুৱাৰ পিছত মিটিংৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই উলাব নিদিলে দিনত ভাতটো খাব নাপালে আৰু গধুলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে আৰু জি কেগৰাকীক তেওঁলোকে নিনিয়া কেগৰাকীয়ে মিটিংটো কভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে আৰু সাংবাদিক সকলৰ কাৰণে মই নাজানো তেওঁলোকৰ কি চিন্তা ধাৰা বিজেপি এটো কইলে তো প্ৰেছ ক্লাবত মিটিং হৈ গলেতেন হেকানে প্ৰেছ ক্লাবক মই ৰিকুৱেষ্ট কৰিম কাৰণ আমাৰ অসমত তেওঁলোকে কংগ্ৰেছে 18 গৰাকী কয় সাংবাদিকক পানী টানি পাইছা নাই মোৰ হেতু ডাউট আছিল মই ভুল কৈছো নেকি গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সাংবাদিকসকলকো তেওঁলোকে বন্দী কৰি থৈ দিলে আৰু এজন সাংবাদিকে আহি ফেসবুকত লিখোৱা নাই কথাটো লুকাবৰ কাৰণে থৈ দিছে
গতিকে এইটোৱে কংগ্ৰেছ পাৰ্টি গতিকে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে অলপ নিজে চিন্তা কৰক গতিকে 18 জনক লৈ গৈ ৰাতিপুৱাৰ পৰা গধূলি গোটেই কিন্তু মানিব লাগিব এজনে আহি ফেচবুকত লিখা নাই ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে